नमस्कार बंधुসকল আপোনালোকক সকলোকে স্বাগতম জনাইছো আমি HTML ৰ আজি তৃতীয়টো লেসনত যোৱাটো লেসনত আমি শিকিলো BR ট্যাগ U ট্যাগ I ট্যাগ B আৰু bold ট্যাগ আৰু H ট্যাগ আৰু HR ট্যাগ ঠিক আছে ইয়াত BR ট্যাগে লাইন ব্ৰেক কৰে B ট্যাগে bold I ট্যাগে ইটালিক U ট্যাগে আন্ডারলাইন কৰে আৰু HR ট্যাগে এটা হৰিজন্টাল লাইন তৈয়াৰ কৰে এই যেটো ইমানখিনি যেটো প্ৰজেক্ট আছে আমাৰ ক্ৰোম ব্ৰাউজাৰ দেখুৱাইছে ইমানখিনি লৈকে বনিছিল তেনে আজি হিতানত আজি আমি শিকিম প্ৰথমে প্ৰেগাপ টেগ ঠিক আছে প্ৰেগাপ টেগ তাৰ পিছতে শিকিম আমি সেন্টাৰ টেগ CENTER লিখিবলৈ হয় সেন্টাৰ আমি কোডিংত সেন্টাৰ টেগ শিকিম আৰু শিকিম হেডিং টেগ HEADING হেডিং টেগ মানে কি হেড নহয় হেডিং টেগ এই তিনটা শিকিম তো প্ৰথমে আমি চাওঁচোন প্ৰেগাপ টেগলৈ যাওঁ প্ৰথমে আমি হেডিং টেগটো শিকিছো ঠিক আছে ইয়াত মাই নেম ইজ বিবেকানন্দ ইয়াৰ আগফালে আমি বডি পিছত এটা হেডিং লগাই দিওঁ চাওঁ কি হ'ব হেডিং টেগটো লিখিবলৈ হলে কি কৰিব ইয়াত H1 H2 H3 এনেকৈ হেডিং টেগ লিখা হয় ঠিক আছে হেডিং টেগটো ছটা টোটালি হেডিং টেগ ছটা আছে হেডিং টেগ H1 H2 H1 H2 H3 H4 H5 and A6 ये छोटा हेडिंग इसका है कोड आधार हम HTML कोड ये छोटा हेडिंग इस्तेमाल करा है गति हम सांसन H1 टैग ये जो माय नेम इज विवेकानंद लिखित আছে यार আগফালে আমি H1 टैग এটা লগাই দিছো কি পৰিবৰ্তন হয় দেখিবলৈ পাব আপোনালোকে এটো H1 टैग এটা লগালো আৰু ইয়াত H1 ক্লোজ কৰি দিছো ঠিক আছে সরি ক্লোজ H1 হল H1 टैग ক্লোজ কৰিলে এতিয়া আমি সেভ কৰি দিছো ঠিক আছে ফাইললৈ গৈ সেভ কৰিলো ঠিক আছে তেতিয়া আমি এতিয়া আমাৰ পেজটো চাওঁচোন কি পৰিৱৰ্তন হয় এটা আমি ৰিফ্ৰেশ কৰিলো এসব H1 কৰিলে বস্তুটো অলপ বোল্ডত আহি গল আৰু ডাঙৰ হৈ গল বাকি বোৰ্ডকে ডাঙৰ হৈ গল যেটো এটা হেডিং টেগ হয় গতিকে H1 ত সৰি কল গল এটো H1 আছে আৰু ইয়াত বোল্ড আহিলে বোল্ড কৰা নাছিল কিন্তু बोल्ड करनाছিল কিন্তু बोल्ड আহি গল যেটো H1 ট্যাগ আৰু এটা আমি যদি H2 ট্যাগ লিখো একেটা দেখুৱাগে আমি এটো আকৌ পুনৰ কপি কৰি লৈছো কন্ট্ৰোল সি ইয়াত কন্ট্ৰোল ভি দিলো ইয়াত আমি লিখি দিছো H2 ঠিক আছে H2 কৈ পেলাই আমি সেভ কৰিলো আৰু আমি ওয়েব ব্রাউজাৰত আমি ৰিফ্ৰেশ কৰি চাম কি পাবলে দেখিম ঠিক আছে এসব S2 টাকে হৰু আহিলে আৰু বোল্ড যেটো আছিল বোল্ডৰ পাৱাৰটো অলপ কমি আহিলে ঠিক আছে এতিয়া আমি চাম S2 হল এতিয়া চাম H3 লগলা মই ডকুমেন্ট ইয়াত আমি এটা কথা মন কৰিলো নকৰিলে ঠিক আছে H1 আহিলে H2 আহিলে তাৰ পিছত আমি লিখিম H3 या H3 H4 H5 sorry H5 और आखिरी टैग रहेगा H6 ঠিক আছে H6 খিনি লিখিলে এতিয়া আমি সেভ কৰি দিম সেভ হৈ গৈছে সেভ কৰাৰ পিছত এতিয়া আমি এটা আমাৰ যে ওয়েব পেজটো আছিল ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিছিলো ওয়েব পেজটো আমি ৰিফ্ৰেশ কৰি চাওঁচোন কি এফক এটো হৈছে H1 ট্যাগৰ হেডিং এটো H2 H3 H4 H5 H6 দিছে হেডিং কমাম্ব হৰু হৈ আহি আছে আৰু তাৰ কালাৰটো কমাম্ব
পাতল হয়ে গিয়েছে সব, ঠিক আছে। ছটাতে আমি এই টেগ ইউজ কৰা হয় আৰু 7 নম্বৰ আমাৰ এই ইউজ কৰিব নোৱাৰোঁ। চাওঁ আমি এই 7 ইউজ কৰিলে কি আহে। এই 7ত কোনো ধৰণৰ টেগ নাই। এই 7 মন কৰক, ইয়াত H6 H1 H2 H6 এইকেইটা ব্লু কালাৰত আহিছে, কিন্তু এই 7টো ব্লেক আহিছে, দেখিছে। তাৰমানে এইটো আমাৰ ইয়াত প্ৰগ্ৰামিংটো ভুল হৈছে, কোডিংটো। ঠিক আছে, এইটো এটা নৰ্মেলত আহি গ'ল। চাওক আমি H7 ইয়াত লিখিলোঁ, কিন্তু H7 কোনো ইয়াত নহ'ল, এইটো নৰ্মেল আহি গ'ল, এটা বিনা কোনো কোডিঙত, বিনা এই বল্ডেজ। চাওক একো নাই, গতিকে H7ৰ কোনো টেগ নাই, গতিকে H7টো সম্ভৱ নহয়। আমি যদি H7টো উঠাইও দিওঁ, কণ্ট্ৰল S, ইয়াত কোনো ধৰণৰ আমি পাৰ্থক্য দেখি নাপাওঁ। চাওক একেই হৈ থাকিলে, ঠিক আছে। মাই নেম ইজ বিবেকানন্দ একেই থাকিলে, ঠিক আছে। হেডিংটো কি কৰিবলৈ লিখা হয়, এইটো হেডিংটো কি কৰিবলৈ লিখা হয় গম পাইছে নিশ্চয়। একেবাৰে ওপৰত লিখা হয় হেডিংটো, ঠিক আছে। এতিয়া ইমানখিনি শিকিলোঁ, শিকিলোঁ। তো এতিয়া আমি H1ৰ আণ্ডাৰত এইটো যিটো ইয়াত আছে HR টেগটো ক'লৈ গ'ল আমাৰ HR টেগটো আমি ইয়াৰ পৰা উঠাই ইয়াত দি দিছোঁ, ঠিক আছে। আৰু এইখিনিতে এটা কথা মন কৰক আপুনি, আমি এইকেইটা ইমান H1 H2 H3 ইমান টেগৰ মাজত আমি কোনো ধৰণৰ বিয়াৰ টেগ সংযোগ কৰা নাই, কোনো বিয়াৰ টেগ দিয়া নাই। অথচ এইটো তললৈ গুচি গৈছে, লাইন ব্ৰেক হৈ গৈছে বিয়াৰ টেগ নিদিয়াকৈ, কাৰণ এইটো হেডিং টেগ। হেডিং অকল সেই লাইনটো যিমানখিনি হেডিঙৰ আণ্ডাৰত লিখা আছে সিমানটোৱে দেখুৱাব, ঠিক আছে। তো আমি লিখিলোঁ কি HR-টো ইয়াত দিলোঁ, আৰু মাই নেম এই বিবেকানন্দটো গুচাই ইয়াত লিখি দিম, কি লিখিম, লাৰ্ণ, ইজি লাৰ্ণ, EASY LARN, ইজি লাৰ্ণ লিখি ছেভ কৰি দিলোঁ, ঠিক আছে। ইজি লাৰ্ণ লিখি ছেভ কৰি তাৰপৰা ইয়াত ৰিফ্ৰেছ কৰি দিছোঁ। এইটো ইজি লাৰ্ণ হ'ল, ইয়াত হৰিজণ্টেল লাইন এটা আহিলে। এতিয়া আমি এই ইজি লাৰ্ণটো যিহেতু এইটো হেডাৰ হয়, হেডিং হয়, গতিকে ইয়ালৈ আনিব লাগিব, ঠিক আছে। আমি ইয়ালৈ আনিব বিচাৰিছোঁ। ইয়াত হেডিং, ইয়াত H1 ইউজ কৰা হৈছে, ইজি লাৰ্ণ। ইয়াক আমি চেণ্টাৰলৈ আনিব লাগিব, ঠিক আছে। গতিকে আমি ইউজ কৰিম কি টেগ, চেণ্টাৰ টেগ। H1 টেগৰ আগফালে আমি লগাই দিম চেণ্টাৰ, CENTER। ইয়াত চেণ্টাৰ লিখিবলৈ TER লিখিবলগীয়া, চেণ্টাৰ টেগ লগোৱাৰ লগে লগে আমি চেণ্টাৰটো ক্ল'জো কৰিব লাগিব। গতিকে ক্ল'জ কৰিছোঁ, CENTER, ঠিক আছে। চেণ্টাৰ ক্ল'জ কৰিলোঁ, তাৰপৰা ফাইলত গৈ পেলাই ছেভ কৰি দিলোঁ। ছেভ কৰি দিয়াৰ লগে লগে চাওঁ কি পৰিৱৰ্তন আহিছে আমাৰ ইয়াত। ইয়াত ৰিফ্ৰেছ কৰিলোঁ, ইয়াত চাওক ইজি লাৰ্ণ যিটো আছিলে এইটো লেফ্টত আছিলে, এতিয়া ই আমাৰ চেণ্টাৰলৈ আহি গ'ল, ঠিক আছে। ইজি লাৰ্ণ এট চেণ্টাৰ। গতিকে চেণ্টাৰ টেগৰ কাম শিকিলোঁ আমি। H1 হেডিং টেগ শিকিলোঁ, H1 H2 H3কে। তাৰপিছত এতিয়া থাকি গ'ল আমাৰ অন্তিম টেগটো হৈছে কি, প্ৰেগ্ৰাফ টেগ। যে প্ৰেগ্ৰাফ টেগ ইউজ কেনেকৈ কৰোঁ চাওঁ আমি, ঠিক আছে। প্ৰেগ্ৰাফ টেগ ইউজ কৰিবলৈ আপোনালোকক মই এটা সৰু চিম্পুল নোট এটা ল'লোঁ, ধৰিছোঁ। এইখিনি কপি কৰি পেলাই আমি কিবা এটা লাইন লিখোঁ, ঠিক আছে। ক'ত লিখিম এই হোৱাট ইজ ইয়ৰ নেম, লাষ্টৰ আণ্ডাৰলাইন আছে, তাৰ তলত লিখিম কিবা এটা লাইন, ঠিক আছে। হোৱাট ইজ ইয়ৰ নেম, ইয়াত দিলেতো বিয়াৰ টেগ ভংগই নহ'বচোন। ইয়াত দি পেলাই ইয়াত আমি এটা কিবা এটা লিখিলোঁ আৰু চিম্পলি ছেভ কৰি দিলোঁ। আৰু ছেভ কৰাৰ লগে লগে আৰু ইয়াত ৰিফ্ৰেছ কৰিছোঁ। চাওক ইয়াত হোৱাট ইজ ইয়ৰ নেম আকৌ আহিলে তলত, কি কাৰণে ইয়াত আমি এটা লাইন থাকি গ'ল, হোৱাট ইজ ইয়ৰ নেম, এইটো ঠিক আছে, কোনো কথা নাই। আমি ইয়াত চাওক, ইয়াত দেখিবলৈ পাইছোঁ এটা সম্পূৰ্ণ একেটা লাইন আহিছে, যিমানটোলৈকে আপোনাৰ পেজটো ধৰা পৰিছে। ইয়াত কেলৈকে আহিছে, বৰ্ণ টেক্সটলৈকে আহিছে। আৰু ইয়াক যদি আমি মিনিমাইজ কৰি দিওঁ, তেতিয়া চাওক এইটো বাঢ়ি গৈ থাকিব, ঠিক আছে। এই টেক্সট অনলি প্ৰচেছ ইয়ালৈকে আছিলে। আৰু আমি যদি ৱেব পেজটো কেনেকৈ মেক্সিমাইজ কৰি যাওঁ,
এই চাওক এইটো কি কৰা হৈছিলে টেক্সট অনলি, এইটো ইয়ালৈ গুচি আহিলে। অৰ্থাৎ এইটো আপোনাৰ ৱেব পেজৰ যিটো চাইজ আছে, আপোনাৰ স্ক্ৰীনৰ যিটো চাইজ, স্ক্ৰীনৰ চাইজ মতে এইটো নিজেই কাষ্টমাইজ হৈ যাব। গতিকে ঠিক আছে, নিজে কাষ্টমাইজ হৈ যাব ৱেব পেজ। কিন্তু আমি কি কওঁ, এতিয়া ইয়াত এটা পেৰেগ্ৰাফ দিম। ইয়াত আমি লাইন ব্ৰেক ইউজ কৰিলে কি হয় চাওক, ইয়াত আমি ইয়াত দিছোঁ BR টেগ ইউজ কৰিছোঁ, BR। ঠিক আছে, BR টেগ ইউজ কৰি পেলাই ছেভ কৰিলোঁ আৰু ইয়াত ৰিলোড কৰিলোঁ। চাওক ইয়াত লাইন ব্ৰেক হ'ল। ঠিক আছে, ইয়াত বৰ্ণৰ পিছত এটা লাইন ব্ৰেক হ'ল, কিন্তু আমি একো গমেই নাপালোঁচোন, আগতে হৈ থাকিলে। খালি অলপমান ইয়াত অলপমান জেগাটো খালী হ'ল এইডোখৰত। ঠিক আছে, BR যে সলনি আমি যদি পেৰেগ্ৰাফ ইউজ কৰোঁ, আপুনি মন কৰিব কি হ'ব পেৰেগ্ৰাফৰ কাম। এইটো BRটো ইউজ কৰি গুচাই দিলোঁ, গুচাই আমি লিখি দিম P টেগ আৰু ক্ল'জ কৰিছোঁ। P টেগ ক'ত ক্ল'জ কৰিম, ইয়াত P টেগ ক্ল'জ কৰিলোঁ, তাৰপৰা ছেভ কৰি দিলোঁ। তাৰপিছত ওপৰটো আপোনাৰ ৰিফ্ৰেছ কৰিছোঁ। এই চাওক ঠিক আছে, পেৰেগ্ৰাফ তাৰমানে এইডোখৰলৈকে এডোখৰ এটা পেৰেগ্ৰাফ হৈ গ'ল। আপোনাৰ এটা পেৰেগ্ৰাফ বনি গ'ল, এইটো এটা অন্য এটা পেৰেগ্ৰাফ বনি গ'ল। ঠিক আছে, এতিয়া চাওক আগতকৈ আমাৰ আখৰ যিটো ডিজাইন অলপ ভাল লাগিছে দেখিবলৈ, সেইকাৰণে আমি পেৰেগ্ৰাফ টেগ ইউজ কৰা হয়। ঠিক আছে বন্ধুসকল, তেনেহ'লে আজি শিকিলোঁ আমি কি শিকিলোঁ, পেৰেগ্ৰাফ টেগ শিকিলোঁ, চেণ্টাৰ শিকিলোঁ আৰু হেডিং শিকিলোঁ। ঠিক আছে, আজিলৈ ইমানেই। আহোঁ নেক্সট ক্লাছত আমি আৰু শিকিবলৈ যাম। তেন্তে যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব পাৰা, আৰু যদি এই কোৰ্চটো সম্পূৰ্ণ কৰিব বিচাৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'ব পৰা চেনেলটো, সেইটো আপোনালোকৰ কথা। কিন্তু যদিহে ছাবস্ক্ৰাইব কৰি থোৱা চেনেলটো, তেতিয়াহ'লে ছাইডৰ কাষৰ যিটো বেল আইকন আছে সেইটো বজাই পেলাই অন কৰি থৈ দিবা, যাতে আমি যিকোনো পৰৱৰ্তী ভিডিঅ' আপলোড কৰিলে পোনপটীয়াকৈ নটিফিকেশ্যন আপোনালোকৰ ভিডিঅ'ত আপোনালোকৰ মোবাইলত আহি যায়। তেনে আজিলৈ আহোঁ ইমানেই, নমস্কাৰ।